শ্ৰী শ্ৰী গীতাধাম আধ্যাত্মিক সেৱা কেন্দ্ৰৰ উদ্যোগত মানৱ জীৱনৰ আধ্যাত্মিক সুখ শান্তি আৰু পৰমাৰ্থিক কল্যাণৰ বাবে 7 দিনীয়া শ্ৰীমদ ভাগৱত মহাপুৰাণৰ অমৃতময় জ্ঞান কথাৰ ব্যাখ্যানুষ্ঠানৰ বৃহস্পতিবাৰে সামৰণি পৰে। দিব্যজ্যোতি মাইনা পৰিজাতৰ প্ৰেক্ষাগৃহত 7 দিনীয়াকৈ অনুষ্ঠিত শ্ৰীমদ ভাগৱত মহাপুৰাণৰ অমৃতময় পাঠ আৰু জ্ঞান কথাৰ ব্যাখ্যা কৰে আধ্যাত্মিক কৰ্মপ্ৰাণ লোহিত চন্দ্ৰ শৰ্মাই। প্ৰতিদিনে সন্ধিয়া 6 বজাৰ পৰা 10 বজালৈ অনুষ্ঠিত হোৱা এই অনুষ্ঠানত বহুতো ব্যক্তিৰ সমাগম দেখিবলৈ পোৱা গৈছে। নমস্কাৰ। জয়তে মই এই আদিত্যৰ যি মিডিয়াৰ সকলো পৰিয়াললৈকে ধন্যবাদ জনাইছোঁ আৰু প্ৰভু ভগৱন্তৰ এই ব্যাসপীঠৰ পৰা শ্ৰীমদ ভাগৱতৰ হৈ তেৰা সমস্তৰ ভৱিষ্যত জীৱন সকলোৰে উজ্জ্বল কামনা কৰিছোঁ। আমি শ্ৰী শ্ৰী গীতাধাম আধ্যাত্মিক সেৱা কেন্দ্ৰ এইটো এটি ঈশ্বৰীয় সেৱা অনুষ্ঠান আৰু এই অনুষ্ঠান লখিমপুৰ কেবি ৰোডত আছে আৰু এই গীতাধাম আধ্যাত্মিক সেৱা কেন্দ্ৰৰ উদ্যোগত অসমৰ প্ৰান্তে প্ৰান্তে শ্ৰীমদ ভাগৱত মহাপুৰাণৰ অমৃতময় জ্ঞান কথাৰ অনুষ্ঠান, ভগৱত গীতাৰ তত্ত্ব দৰ্শন আৰু ৰামায়ণৰ ৰসময় অমৃত ধাৰাৰ মাজেৰে আমি এখন নতুন সমাজ, যি সমাজৰ সমন্বয় সদ্ভাৱনা আৰু সম্প্ৰীতিৰে ভৰা হ'ব আৰু আমাৰ বিশেষকৈ নৱ প্ৰজন্মৰ আধ্যাত্মিক সুখ শান্তি আৰু পৰমাৰ্থিক কল্যাণৰ উদ্দেশ্য আগত লৈ আমি অসমৰ প্ৰান্তে প্ৰান্তে গীতাধাম আধ্যাত্মিক সেৱা কেন্দ্ৰৰ নিজা উদ্যোগত আমি অনুষ্ঠিত কৰি আহিছোঁ আজি 12টি বছৰ। আজি সেই উদ্দেশ্য লৈ এই বৰমূৰীয়াৰ এই এটি প্ৰেক্ষাগৃহত, যিটো মইনা পৰিজাতৰ প্ৰেক্ষাগৃহ, ইয়াতে আমি 7 দিনীয়া শ্ৰীমদ ভাগৱতৰ অমৃতময় জ্ঞান কথা সন্ধিয়া ঠিক 6:30 বজাৰ পৰা আমি 10:30 বজালৈকে আয়োজন কৰি আছোঁ আৰু ইয়াত বিভিন্ন প্ৰান্তৰ পৰা গৃহস্থী ভকত বৈষ্ণৱ আহি প্ৰতিদিন এই শ্ৰীমদ ভাগৱতৰ অমৃতময় ধাৰা ৰসময় ভক্তি আৰু জ্ঞানৰ যি আস্বাদন কৰি এখন নতুন সমাজ, এখন সুন্দৰ গৃহস্থী, এটি অমৃতৰ পৰিয়াল নিৰ্মাণৰ কাৰণে ইয়াত শ্ৰীমদ ভাগৱততে সহযোগ কৰিছে আৰু আমি আশা ৰাখিছোঁ আমি শ্ৰীমদ ভাগৱতৰ অমৃতময় জ্ঞান কথাৰ দ্বাৰা আমি আমাৰ নিজৰ গৃহস্থী আশ্ৰমসমূহ এটি অমৃতময় পৰিয়াল নিৰ্মাণ কৰি আমি অসমত এখন সুন্দৰ সম্প্ৰীতি সমন্বয়যুক্ত আধ্যাত্মিকতাৰে গঢ়া এখন সমাজ পাব পাৰোঁ আৰু এই বিশ্বাসকে আগত লৈ শ্ৰী শ্ৰী গীতাধাম আধ্যাত্মিক সেৱা কেন্দ্ৰ এই জন্ম লগ্নৰ পৰা কোনো কমিটি নোহোৱাকৈ গোবিন্দ মহাপ্ৰভুৰ চৰণৰ আশ্ৰয়ত এই সেৱাভাগ আমি আজি 12টি বছৰ আগবঢ়াই নিবৰ কাৰণে যত্ন কৰিছোঁ আৰু সেই উদ্দেশ্য কৰি আৰু ইয়াত 10 মে'ৰ পৰা আজি 16 মে'লৈকে শ্ৰীমদ ভাগৱতৰ যি অমৃতময় জ্ঞান কথাৰ এই ব্যাখ্যা অনুষ্ঠান আজি অন্তিম দিৱস আৰু অন্তিম দিৱসটি মহাপ্ৰভুৰ যে ভক্ত আৰু ভগৱানৰ মহাৰাসলীলাৰ মাজেৰে আমি সমাপ্ত কৰিম আৰু আজিও বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন গৃহস্থী আশ্ৰমী সমস্তই ইয়াতে সমবেত হৈছে। বিশেষ এটা তাৎপৰ্যপূৰ্ণ কথা আৰু ইয়াত যে আপোনালোকে এই শ্ৰোতাসকল দেখিছে একজন ঋষিৰ নিচিনা তপস্বীমগ্ন ঋষিৰ দৰে এই 7টি দিন প্ৰতিদিনৰ সন্ধিয়া এই শ্ৰদ্ধা ভক্তি আৰু একাত্মতাৰে শ্ৰৱণ কৰিছে। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।